আপোনালোকে দেখিছে আজিৰ দিনটো কৃষ্ণগুৰু সেৱাশ্ৰমৰ একদম উদুলি মুদুলি অৱস্থা। আমাৰ বৈকুণ্ঠৰ পাৰিষদ সদৃশ ভকত ভক্তাসকল আজি কৃষ্ণগুৰু সেৱাশ্ৰমত অসম তথা অসমৰ বাহিৰৰো বিভিন্ন শাখা সেৱাশ্ৰমৰ প্ৰতিটো কোণৰ পৰা আহি ইয়াত উপস্থিত হৈছে হৰিনামৰ সুধা পান কৰিবলৈ। অহাকালি 31 জানুৱাৰী 2025 ইংৰাজী চনৰ পৰা 12 দিন পৰ্যন্ত কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত 12 দিন জুৰি কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন অনুষ্ঠিত হ'ব। ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে এই কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ আমাৰ শুভা আৰম্ভ হ'ব আৰু তাৰ কাৰণে আমাৰ ভকত ভক্তাসকল আজিয়ে আহি উপস্থিত হৈছেহি আৰু গধূলি প্ৰতি চক্ৰৰ পৰা একোখনকৈ শ্ৰীমদ ভাগৱত সাৰ অনা হৈছে প্ৰতি বছৰৰ দৰেই আৰু আমাৰ ভাগৱত ভ্ৰমণ কৰি এই গধূলি সময়ত কীৰ্তনঘৰৰ চাৰিওফালে ভাগৱত ভ্ৰমণ কৰি এই ভাগৱতসমূহ শ্ৰীমদ ভাগৱতসমূহ কীৰ্তনঘৰত প্ৰতিস্থাপিত কৰিছে আৰু অহাকালি ৰাতিপুৱা 5:45 বজাৰ লগে লগে বৰ্তমানৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনাই মূল থাপনাত ভাগৱত প্ৰতিষ্ঠা কৰাৰ পাছতে আৰু ঠিক 6 বজাৰ লগে লগে আমাৰ একনাম কীৰ্তন ভাগি আৰম্ভ হ'ব আৰু অখণ্ডভাৱে 12 দিন পৰ্যন্ত চলি থাকিব আৰু 12 ফেব্ৰুৱাৰীৰ দিনা মাঘী পূৰ্ণিমাৰ দিনাখন এই অখণ্ড একনাম কীৰ্তনৰ আমাৰ শুভ সামৰণি পৰিব। ইয়াৰ লগত সংগতি ৰাখি আমাৰ প্ৰতিদিনেই ধৰ্মালোচনী সভাৰো অনুষ্ঠিত কৰা হ'ব আৰু নানা ভক্তিমূলক গীত মাতৰো অনুষ্ঠিত কৰা হ'ব। আপুনি দেখিছেই আমাৰ ভকত ভক্তাসকল আহি উপস্থিত হৈছে আৰু ইয়াৰ দ্বাৰা এই একনাম কীৰ্তনৰ দ্বাৰা আমি জগতবাসীলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ যিটো প্ৰথম বাণী, আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জড় নহয় আমি মাথো কৃষ্ণদা আত্মাহে। এই বাণীৰ দ্বাৰাই যে আমি সকলোৱে এক, আমি আমাৰ কোনো উচ্চ নিজ ভাৱ নাই, সৰু বৰ ভাৱ নাই, আমি সকলোৱে কেৱল কৃষ্ণদা আত্মাহে আৰু এই 12 দিন জুৰি অখণ্ডভাৱে ইয়াত আমি সকলো ভকত ভক্তাই মিলি এই কৃষ্ণ নামৰ সুধা পান কৰিব আৰু ভক্তিৰসত বিলীন যাব। ধন্যবাদ। হয়, ইতিমধ্যে আহি পাইছে। অহাকালি আমি আশা ৰাখিছোঁ 50,000 পৰা 60,000 পৰ্যন্ত আমাৰ ভকত ভক্তাসকলে ৰাতিপুৱা যি অনুষ্ঠান শুভা আৰম্ভ তাত অংশগ্ৰহণ কৰিব আৰু অসমৰ প্ৰতিটো কোণৰ পৰাই, কাৰণ অসম আৰু অসমৰ বাহিৰত আমাৰ উত্তৰ প্ৰদেশত প্ৰয়াগৰাজত 3খন, বৃন্দাবনত 1খন আৰু আমাৰ বিহাৰত 2খন শাখা সেৱাশ্ৰম আছে। দিল্লী আৰু হাৰিয়ানাৰ যিটো সীমা বান্দৱাৰী বুলি কয় তাত এখন আমাৰ শাখা সেৱাশ্ৰম আছে। অৰুণাচলৰ পাছিঘাটত শাখা সেৱাশ্ৰম আছে। এই অসম তথা অসমৰ বাহিৰত যিখিনি শাখা সেৱাশ্ৰম আছে গোটেই মিলি 108খন শাখা সেৱাশ্ৰমৰ ভকত ভক্তাসকল আহিছে আৰু প্ৰতি শাখা সেৱাশ্ৰমৰ পৰা একোখনকৈ আমাৰ শ্ৰীমদ ভাগৱত সাৰ লৈ অহা হৈছে।